সাংস্কৃতিক কেন্দ্ৰৰ লগত জড়িত হৈ বৰ্ণালী সাংস্কৃতিক কেন্দ্ৰৰ লগত জড়িত হৈ আমি আগবাঢ়িব ওলাইছোঁ। গতিকে ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু বাইদেউ যাতে আশীৰ্বাদ দিয়ে আৰু সেই আশীৰ্বাদেৰে যাতে এটা কথা ক'ব বিচাৰিছোঁ যে কি আমাৰ নতুন যিখন বোলছবি হ'ব শ্ৰীকৃষ্ণ লীলা দ্বিতীয়, তাত আমি নতুন কলা কৌশলী বিচাৰিছোঁ। এইটো কাৰণে আমাৰ আগৰ চেলিব্ৰিটিবিলাকক নালাগে, আমি নতুনকৈ যিসকল প্ৰতিভাৱান অভিনেতা অভিনেত্ৰী আছে সেইসকলক আমি অসমৰ পৰা মানে নিৰ্বাচন কৰিব বিচাৰিছোঁ। গতিকে কোনোবাই যদি এই মানে চলচ্চিত্ৰখনত যোগদান কৰিব বিচাৰে তেনেহ'লে ধৰি লওক 638691599 এই নম্বৰত যোগাযোগ কৰিলে নিশ্চয় তেখেতসকলে আমি মোৰ হৈছে এইখন শ্বহীদ যাদৱনাথ সাংস্কৃতিক কলেজৰ ওচৰতে মোৰ শংকৰদেৱ নগৰ বুলি কয় আৰু হাউচ নম্বৰ 46। গতিকে আপোনালোকে যোগাযোগ কৰিব বিচাৰে তেনেহ'লে ডক্টৰ ৰুক্মিণী বৰা, হাউচ নম্বৰ 46, শংকৰদেৱ নগৰ, পাঞ্জাবাৰী 37 এই নম্বৰত যোগাযোগ কৰিব পাৰে। ধন্যবাদ। বোলছবিৰ দ্বিতীয়খনৰ আমি আৰম্ভণি কৰিবলৈ লৈছোঁ। আৰম্ভণি মানে আমাৰ মুহূৰ্ত অনুষ্ঠান হৈ গৈছে ইতিপূৰ্বে, কিন্তু আজি আমি প্ৰস্তুতি সম্পৰ্কে, কাৰণ জুন মাহৰ পহিলা সপ্তাহৰ পৰা আমাৰ শ্বুটিং আৰম্ভ হ'ব। গতিকে শ্বুটিং আৰম্ভ হোৱাৰ পূৰ্ব প্ৰস্তুতি কিখিনি হ'ব লাগিব, ধৰি লওক কেনেকৈ আমাৰ অভিনেতা অভিনেত্ৰী চিলেকশ্যন কৰা হ'ব বা কেনেকৈ আমাৰ ড্ৰেছ পোছাকবিলাক হ'ব, কষ্টিউমছবিলাক হ'ব বা কেনেকৈ আমি কোন কেনেকুৱা ধৰণৰ অভিনেতা অভিনেত্ৰীসকলক ল'ম, কেনেকৈ কৰিম, এইখিনি আলোচনা কৰিবৰ কাৰণে আজি আমি সভাখন পাতিছোঁ। আৰু সেয়ে দ্বিতীয় বোলছবিখনৰ অৰ্থাৎ শ্ৰীকৃষ্ণ লীলা দ্বিতীয় বোলছবিখনৰ আজি প্ৰস্তুতি পৰ্ব বুলি আমি আৰম্ভ কৰিছোঁ। হয়, আচলতে কি যোৱাবাৰ তেনেকুৱা হৈছে, মই প্ৰথমতে চিনেমা কৰিছিলোঁ কাৰণ আমাৰ 3.5 ঘণ্টা হৈ গৈছিলেগৈ। অনন্ত সজ্জা, ইফালে কংসালয় নন্দালয় বা গোপবালক, ইফালে ৰাসলীলালৈকে প্ৰায় 3.5 ঘণ্টা হৈ গৈছিলে আমি যেতিয়া প্ৰথমখন চিনেমা কৰিছিলোঁ। তেতিয়া দেখোন আমি বহুত চিন কাটিবলগীয়া হ'ল। গতিকে এইবাৰ আমাৰ অভিজ্ঞতা হৈছে, গতিকে অভিজ্ঞতাত আমি 2.5 ঘণ্টাৰ ভিতৰত আমাৰ দ্বিতীয়খন বোলছবি শ্ৰীকৃষ্ণ লীলা দ্বিতীয় আমি শেষ কৰিম বুলি ভাবিছোঁ। ধৰণৰ বাজেটবিলাক কেনেকুৱা ধৰণৰ জানেনে? আমি আজিকালি গ্ৰাফিক্সত বহুত দেখুৱাব পাৰি। যোৱাবাৰ আমি তেনেকুৱা কৰিছিলোঁ যে কি আমি যেতিয়া অনিবাৰ্য কাৰণবশতঃ মানে কি বহুতখিনি যেতিয়া আমি গোপবালকৰ বৃন্দাবন দেখুৱাব লাগে সেইবিলাক আমি বাহিৰত নিছিলোঁ, কিন্তু যিবিলাক আমি নৃত্য চিত্ৰবিলাক আমি এই আমাৰ যিটো হল, এই হলটোতে কৰিছিলোঁ, তেওঁলোকে গ্ৰাফিক্সৰ সহায়ত বৃন্দাবনখন সম্পূৰ্ণ দেখুৱাই দিছিলে। গ্ৰীণ স্ক্ৰীণত কৰিলেও মই সেইটোকে ভাবিছোঁ যদি আমি খৰচ কমাই কৰিব লাগে তেনেহ'লে গ্ৰীণ স্ক্ৰীণত কৰিব লাগিব, তেতিয়াহ'লে আমি কম খৰচত কৰিব পাৰিম। নহ'লেতো আৰু প্ৰথমবাৰৰ কাৰণে সেইটো এটা মানে অতি মানে আমোদজনক কথা বুলিয়ে ক'ব লাগিব। মই আমোদজনক বুলিয়ে কৈছোঁ এইকাৰণে, কাৰণ আমাৰ ইমানবিলাক প্ৰযোজক পৰিচালক আছে, ইমানবিলাক আমাৰ ফিল্ম মেকাৰ আছে, কিন্তু আজিলৈকে এই ইমান ৰিচ কালচাৰ এটা মানে চহকী সংস্কৃতি এটাৰ মানে আমাৰ যাক আমি ভাৰতবৰ্ষৰ প্ৰাচীনতম ৰংগমঞ্চ বুলি কওঁ, সেই প্ৰাচীনতম ৰংগমঞ্চখনৰ যিখিনি চৰিত্ৰ বা শ্ৰীকৃষ্ণক লৈ পেলাই যিখিনি লীলামালা বা অলৌকিক লীলামালা আছে, এই লীলামালাখিনি কোনেও কাহানিও কিয় মানে এই ছবি বা চলচ্চিত্ৰ হিচাপে উলিওৱা নাই, সেইটো মই কিন্তু প্ৰথমতে খুব বেছি দুখ পাইছিলোঁ যে কিয় উলিওৱা নাই। সেইকাৰণে মই এই বিষয়তে মানে গৱেষণাও কৰিছিলোঁ। গতিকে ভাবিলোঁ কি মই এইখন মানে চিনেমা বা বোলছবি কৰিবই লাগিব, সেইবুলিয়ে মই উদ্যোগ লৈছিলোঁ।